এভৰিৱান, কি খবৰ আপোনালোকৰ? আপোনালোকৰ খবৰ পাতি ভালে চাগে? আজি মই আপোনালোকৰ লগত মানে এটা বিশেষ স্পেচিয়েল টপিক মানে আলোচনা কৰিব ওলাইছো। সেইটো হৈছে UK07 ৰাইডাৰ। ঠিক আছে, যিটো মানে ছ'চিয়েল মাধ্যমত মানে দ্ৰুতগতিত প্ৰচাৰ হৈ আছে। সকলোৰে পৰাই শুনি আছা, চাই আছা ভিডিঅ'। ঠিক আছে, গতিকে মই মানে কোনো নিউজ ৰিপৰ্টাৰ নহয় বা কোনো অভিজ্ঞ ব্যক্তিও নহয়। এই বিষয়ে মই মোৰ মতামত আপোনালোকৰ লগত মই আজি শ্বেয়াৰ কৰিব ওলাইছো। গতিকে আপোনালোকে প্লিজ ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাব, আৰু লগতে আপোনালোকৰ মতামত কমেণ্ট বক্সত মোৰ লগত শ্বেয়াৰ কৰিব। গতিকে এতিয়া আমি মেইন টপিকলৈ আহিছো। আমাৰ যিটো মানে আছে UK07 ৰাইডাৰ। ঠিক আছে, গতিকে সেই মানে UK07 ৰাইডাৰ একচুৱেলি চেনেলটোৰ নাম তেখেতৰ মানে অৰিজিনেল নাম হৈছে আমাৰ অনুৰাগ। অ'কে, মানে তেখেতৰ আৰু যাক আমি মানে বাবু ভূঞা বুলি জানো। তেখেতে মানে কি কৰিছে, আজি তেখেতৰ মানে যিটো মেইন চেনেল, সেই মেইন চেনেলৰ পৰাই মানে আজি প্ৰায় 6-7 মান্থ মানে কোনো ধৰণৰ মানে ভিডিঅ' আপলোড কৰা নাছিলে বা কোনো ধৰণৰ মানে ছ'চিয়েল মিডিয়াত এক্টিভ নাছিলে। তেতিয়া মানে সকলোৱে ভাবিছিল আৰু যে কি বুলি কয়, কিবা নিজৰ কামত বিজি থাকিব পাৰে বা কিবা থাকিব পাৰে, তেনেকুৱা ধৰণৰ মানে কিছুমান কথা আৰু। তাৰপিছত মানে 7 মাহ যেতিয়া মানে এনেকে ছ'চিয়েল মিডিয়াত মানে এক্টিভ নাছিলে, তেতিয়া মানে হঠাৎ মানে এদিন এটা 2 ঘণ্টাৰ মানে ভিডিঅ' আপলোড কৰিলে, যিটো ভিডিঅ' মানে গোটেই মানে দুনিয়া ছ'চিয়েল মিডিয়া পুৰা একদম মানে দ্ৰুত গতিত ভাইৰেল হ'ব ধৰিলে। তেখেতে মানে ভিডিঅ'টোত এইটো বস্তু মানে কৈছে আৰু যে মানে তেওঁ গোটেই দুনিয়াক মানে আলবিদা ক'ব, মানে ছুচাইড কৰাৰ মানে যিটো সিদ্ধান্ত লৈছিল আৰু। গতিকে তাৰপিছত মানে সেই ভিডিঅ'টো মানে পুৰা একদম মানে ছ'চিয়েল মিডিয়াত খুব ভাইৰেল। এতিয়া চাওক, এতিয়া আমি মেইন কথালৈ যদি আহোঁ, সেইটো একচুৱেলি এটা ভিডিঅ' নাছিল, সেইটো আছিল আচলতে এখন প্ৰায় মুভি বুলিও ক'ব লাগিব, প্ৰায় চিনেমাৰ নিচিনা বুলিও ক'ব লাগিব। কাৰণ তাত আছিল নাটক, ড্ৰামা, ঠিক আছে, এক্টিং, মানে সকলো আছিল। কিন্তু এটা বস্তুহে নাছিল, মানে সত্যটো নাছিল, য'ত আছিল এক অসত্য। মই এইটো কোৱা নাই, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। মানে মই কি ক'ব বিচাৰি আছো, মানে প্ৰথমখিনি শুনি এইটো মানে মোক সেইটো আপোনালোকৰ মতামত ক'ব নোৱাৰে ন। গতিকে তাৰপিছত মানে তেখেতে কি কৰিলে, তেনেকে ভিডিঅ'টো আপলোড কৰিলে। এতিয়া আমি মেইন কথালৈ আহিছো, মানে তেখেতৰ মানে ফেমিলিৰ মাজত মানে যিখন মানে কাজিয়াৰ সৃষ্টি হৈছিল আৰু। গতিকে মানে এতিয়া মেইন কথাটো আছিল যে যিটো অনুৰাগ, ঠিক আছে, অনুৰাগে মানে ঋতিকাক মানে বিয়া কৰোৱাইছিল, যিটো মানে বেলেগ কাষ্টৰ ছোৱালী আছিল। গতিকে সেই ক্ষেত্ৰত মানে একৰ্ডিং টু অনুৰাগ, অ'কে, মানে ফেমিলি কোনো ধৰণৰ ছাপৰ্ট কৰা নাছিলে। তেতিয়া মানে তেওঁ গোটেইখিনি কাম তেওঁ মানে হেণ্ডেল কৰিছিল আৰু অকলে হেণ্ডেল কৰিছিল। ঠিক আছে, আৰু তাৰপিছত যেতিয়া মানে বিয়া গ'ল আৰু বিয়াৰ পিছত মানে যেতিয়া নেক্সট দিনা আৰু অনুৰাগৰ মাকে মানে ঋতিকাক বহুতখিনি মানে টৰ্চাৰ কৰা বুলিও মানে শুনিবলৈ পোৱা গৈছে, একৰ্ডিং টু অনুৰাগ। ঠিক আছে, তাৰপিছত এতিয়া কথাটো আহিল, যদি মানে তেনেকুৱাকে যদি অনুৰাগৰ মাকে যদি তেনেকে যদি ঋতিকাক টৰ্চাৰ কৰিছে, তেনেহ'লে হয়তো চাগে মানে ঋতিকাৰ ফেমিলিৰ লগত কোনো ধৰণৰ মানে সংযোগ নাথাকিলে হয়। অ'কে, ফেমিলিৰ লগত মানে এটা গুড বণ্ডিং আছিলে ঋতিকাৰ। গতিকে তাৰপিছত আৰু একৰ্ডিং টু অনুৰাগ, মানে অনুৰাগৰ মতে অনুৰাগে এইটো কথাও কৈছে যে তেখেতৰ ভায়েক মানে কপিলিং, ঠিক আছে, এজন মানে মোষ্ট ৰেপাৰ হয়। তেখেতকো সকলোৱে চিনি পায়, আৰু চিনি যদি পোৱা নাছিলো, এই কাহিনীটোৰ জৰিয়তে হয়তো মানে সকলোৱে কপিলিংককো চিনি পায়। কপিলিংকে মানে কি কৰা বুলি কৈছিলে যে অনুৰাগৰ মানে সকলোখিনি প্ৰপাৰ্টি লৈ লৈছে, টকা পইচা লৈ লৈছে, তাৰপিছত মানে সকলোবিলাক মানে আৰু মানসিকভাৱে টৰ্চাৰ কৰিছে, আনকি বিভিন্ন ধৰণৰ অনুৰাগক ধমকি দিয়া বুলি মানে অনুৰাগে সেই বস্তুটো ছ'চিয়েল মিডিয়াত মানে আপলোড কৰিছে, সকলোকে জনাইছে আৰু ভাইকে মানে ইমানখিনি কৰা বুলি। ঠিক আছে, এতিয়া আমাৰ প্ৰশ্ন হয় যে যদি মানে ফেমিলি ছাপৰ্ট কৰা নাছিলে আৰু যদি অনুৰাগ যদি কোনো ধৰণৰ মানে সেই কৰা নাছিলে, তেতিয়া মানে অনুৰাগে কি কৰিছে, তেখেতৰ দ্বাৰা মানে জনাইছে আৰু অনুৰাগে যে তেখেতৰ বিয়াত মানে অনুৰাগৰ বিয়াত তাৰ মানে সিহঁতৰ মানে যিবিলাক গুড মমেণ্টছ আছিল, গুড ফটোজ, সেইবিলাক আপলোড কৰি মানে মানুহক জনাইছে যে তেখেতৰ বিয়াত মানে অনুৰাগৰ বিয়াত, বাবু ভাইয়াৰ বিয়াত আৰু মানে সকলোৱে উপস্থিত আছিলে, বা এটা আনন্দ উৎসৱৰ মাজেৰে তেখেতৰ বিয়াখনত মানে উপস্থিত আছিল সকলো। এইখিনি অনুৰাগৰ মতে। ঠিক আছে, মানে আৰু ফটো সহকাৰে কেতিয়া প্ৰুফ দিব পাৰিব, যেতিয়া বিয়াখন খাব তেতিয়াই, অবভিয়াছলি সিহঁতে বিয়াত আছিল, সেইকাৰণে এইখিনি অনুৰাগে কৈছে। আনকি অনুৰাগে এইটো কথাও কৈছে যে যদি মই মানে বাবু ভাইয়া মানে অনুৰাগৰ যদি মানে কপিলিংকে কৈছে আৰু, যদি অনুৰাগৰ পৰা যদি মানে 1 টকা খাইছো, কিবা যদি মই প্ৰপাৰ্টি ৰাখিছো, তেতিয়াহ'লে মানে সেইটো
মানে প্ৰুফ সহকাৰে মানুহক জনাব দিছে অবভিয়াছলি সঁচা কথাই কৈছে ন ঠিক আছে যদি মানে কপিলিংক মানে ভাইকে যদি অনুৰাগৰ পৰাই যদি কিবা যদি প্ৰপাৰ্টিৰ লগ কৰিছে কিবা যদি টকা পইচা দিছে তেতিয়াহ'লে সেই বস্তুটো প্ৰুফ সহকাৰে মানুহক দেখাব লাগে ন গতিকে মানে মই এইটো বস্তু ক'ব খুজিছো যে ছ'চিয়েল মিডিয়াত একচুৱেলি যিটো আপলোড কৰে প্লিজ আপোনালোকে মানে সেইটো বিশ্বাস নকৰিব এয়া এক অসত্য হ'ব পাৰে কাৰণ বৰ্তমান যুগত মানে ছ'চিয়েল মিডিয়া অবভিয়াছলি ইউটিউব আৰু এটা মানে ফেক প্লেটফৰ্ম বুলি ক'ব পাৰি ঠিক আছে য'ত মানে সত্যৰ বিপৰীতে অসত্যৰ বেছি প্ৰচাৰ হয় ঠিক আছে মানে তাত যিমানখিনি ভাল দেখায় যিমান যিয়ে মানে ভিডিঅ' ক্ৰিয়েট কৰে সেই মানুহজনটো সত্য নহয়েই আৰু মানে যিটো নাটক কৰে মানে সেইটো আচলতে এক অসত্য কাহিনী গতিকে আপোনালোকে ছ'চিয়েল মিডিয়াৰ মানে যিকোনো বস্তু চাই যিকোনো ভিডিঅ' চাই মানে সেইটো মানে একচেপ্ট কৰি নল'ব আৰু তেনেকে প্লিজ মানে জাজ নকৰিব গতিকে আমি এতিয়া যদি মানে কপিলিংকৰ কথাখিনি শুনিব যাওঁ ভাইকৰ কথাখিনি গতিকে অবভিয়াছলি ন যদি ইমানে যদি সিহঁতৰ সাংসাৰিক ফেমিলিত যদি ইমানে যদি মিল নাথাকিল হয় অবভিয়াছলি তেখেতৰ বিয়াত এটেণ্ড নাথাকিল হয় সিহঁতে তেখেতৰ বিয়াত আছে ফটো সহকাৰে সেইটো প্ৰুফো দিছে হয়নে নাই গতিকে মানে আপোনালোকে ভাবক মানে যে অনুৰাগ আচলতে সত্য নে অসত্য গতিকে আৰু সিহঁতৰ মাজত মানে যিখিনি মানে কাজিয়া পেচাল হৈছে সেইটো একচুৱেলি মানে ষ্টাৰ্ট হৈছিল ঋতিকাৰ পৰাই কাৰণ ঋতিকাৰ পৰা এইকাৰণে ষ্টাৰ্ট হৈছে কাৰণ বাবু ভাইয়াই মানে নিজে ঋতিকাক মানে বিয়া নকৰা বুলি মানে ডিচিশ্যন লৈছে যে মানে বেলেগ কাষ্টৰ ছোৱালী মানে মই বিয়া নকৰাও আৰু মানে বিয়াৰ পিছতো আনকি তাৰ মানে অনুৰাগী হে ঋতিকাক মানে মেণ্টেলি টৰ্চাৰ কৰিছে আনকি মাৰাৰো মানে ধমকি দিছে গতিকে যিহেতু মাৰাৰ ধমকি পৰ্যন্ত দিছে সেইকাৰণে ঋতিকাই মানে মানে আৰু যিহেতু অনুৰাগ স্পেচিয়েলি মানে ফাদাৰ হ'ব গৈ আছে গতিকে মানে আৰু ঋতিকা যিহেতু এতিয়া মানে প্ৰেগনেঞ্চি টাইম আৰু গতিকে মানে বাচ্চা সহকাৰে মানে গুচি গৈছে অবভিয়াছলি যাবই না তেনেকে মাৰাৰ ধমকি দিলে তেতিয়া মানে অনুৰাগে ভাবি লৈছে আৰু যে মানে মোৰ ৱাইফ গ'ল মোৰ বাচ্চা গ'ল মোৰ লগত ফেমিলি নাই কোনো নাই গতিকে সেই গোটেইবিলাক মানে লগ লাগি ডিপ্ৰেশ্যনত গৈ মানে তেখেতে মানে এনেকুৱা ডিচিশ্যনটো ল'লে আৰু যে মানে গোটেই এতিয়া মানে ছুইচাইড কৰিব জীয়াই নাথাকে গতিকে অবভিয়াছলি তেনেকুৱা ডিচিশ্যন মানে ল'বলৈ মানে সিদ্ধান্ত লৈছিল আৰু ঠিক আছে কিন্তু আমি যদি এতিয়া কপিলিংকৰ কথাখিনি যদি আমি শুনিব যাওঁ আপোনালোকে কি ভাবে কওকচোন গতিকে এইবোৰ কথা শুনি জানো অনুৰাগক আপোনাৰ সত্য লাগে বাৰু অবভিয়াছলি অসত্য বুলিয়ে ক'ব লাগিব ন গতিকে ছ'চিয়েল মিডিয়াত মানে আপোনালোকে যিটো চাই যিটো দেখে সেইটোক একেবাৰে মানি নল'ব গতিকে মই মোৰ মতে আৰু যে অনুৰাগৰ যেন এয়া এক মানে সত্য কাহিনী নহয় গতিকে আপোনালোকে মানে এইটো প্লিজ মানে সেই ছ'চিয়েল মিডিয়াৰ পৰা যিটি চাই মানে নিজকে কাৰো লগত কম্পেয়াৰ নকৰিব কাৰণ মই যদি মানে এটা কথা ক'ব যাওঁ আৰু গতিকে অনুৰাগ আৰু ঋতিকা সিহঁতে মানে ছ'চিয়েল মিডিয়াত মানে মেইন কাপল আৰু মানে বৰ্তমান মানে ভাইৰেল কাপল আৰু সিহঁতৰ ৰিলচবিলাকতো সকলোৱে চাই গতিকে মানে এনেকুৱা মষ্ট কাপল তাৰ মানে এনেকুৱা পাৰফেক্ট কাপল গতিকে সিহঁতক চাই মানে চবেই ইমাজিন কৰে আৰু যে ইমান পাৰফেক্ট কাপল মানে কি ধুনীয়াকৈ থাকে গতিকে সিহঁতে এটা মষ্ট ভাইৰেল ফেমাছ আৰু হয়নে নাই গতিকে কিন্তু ইমানে যদি পাৰফেক্ট তেনেহ'লে আজি এনেকুৱা ডিচিশ্যন কিয় ল'ব লগা হ'ল কিয় আজি মানে আনপাৰফেক্ট হৈ পৰিল গতিকে এইটো ক'ব খুজিছোঁ যে ছ'চিয়েল মিডিয়াত একচুৱেলি যিটো দেখায় যিটো নাটক দেখায় সেই নাটকটো আচলতে সত্য নহয় আচলতে এয়া এক অসত্য হয়নে নাই গতিকে আৰু আমি যদি মানে গোটেই মানে ক'ব অভাৰঅল যদিও ক'ব যায় সিহঁতৰ মাজত মানে যিটো ফেমিলিৰ মাজত বা কাজিয়া পেচাল কিবা হৈছিলে সেইটো সিহঁতে সিহঁতৰ মাজতে হেণ্ডেল কৰিব পাৰিলে হয় কিয় ছ'চিয়েল মিডিয়াত মানে এইটো আপলোড কৰি মানুহক জনাব লাগে হয়নে নাই এইটো মানুহে মানে মজাক বনোৱাৰ বাহিৰে ঠাট্টা কৰাৰ বাহিৰে বেলেগ একো নাই মানুহে হাঁহিব হয়তো অকণমান দুখ প্ৰকাশ কৰিব কিবা কৰিব তাতকৈতো বেলেগ একো নাই গতিকে সেই কাহিনীটো সিহঁতে সিহঁতৰ মাজতে মানে হেণ্ডেল কৰিব পাৰিলে হয় গতিকে মানে এইখিনি আৰু গতিকে তুমি যিটো মানে লাইফ জীয়াই আছা সেইটো কাৰোবাৰ ড্ৰিম লাইফো হ'ব পাৰে গতিকে প্লিজ আনৰ লগত কম্পেয়াৰ নকৰিব গতিকে আৰু মানে এই বিষয়ে আৰু মানে শেষত ক'ব গ'লে যেতিয়া মানে অনুৰাগে মানে ফুল স্পীডত গাড়ী চলাই যেতিয়া মানে ছুইচাইড কৰিছিলে বাৰু একো নহ'ল মানে ভালে থাকিল আৰু কোনো ধৰণৰ মানে তেনেকুৱা বিশেষ হোৱা নাই ভালে বাচি গ'ল তাৰ বাবে মানে থেংক গড আৰু ভাল লাগিছে একো যে হোৱা নাই কাৰণ বহুতখিনি ভাল পাওঁ কিন্তু আমি গোটেই কাহিনীটো চাব গ'লে আচলতে অনুৰাগ সত্য নে অসত্য মানে কাহিনীটোৰ পৰা আপুনি মানে যিখিনি বুজি পালে আৰু গতিকে আপুনি প্লিজ আপোনাৰ মতামত কমেণ্ট বক্সত জনাব গতিকে মই ভাবোঁ মানে এইখিনি আৰু ভিডিঅ'টো মই বেছি ইমানখিনি আৰু এক্সপ্লেইন নকৰোঁ আজিলৈকে মই ইমানখিনিয়ে ক'লোঁ আৰু আপোনালোকৰ লগত মানে মই যিখিনি জানিছোঁ সেইখিনি শ্বেয়াৰ কৰিছোঁ গতিকে আজিলৈকে ইমানখিনিয়ে থাকিল আপোনালোকে মানে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰিব
আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট বক্সত আপোনালোকৰ মতামত জনাব। আজিলৈকে ধন্যবাদ।